দেশীসকলৰ জাতীয় উৎসৱ পোহনা ভোগালী বিহুৰ লগত সংগতি ৰাখি পশ্চিম অসমত বসবাস কৰা দেশীসকলে প্ৰতি বছৰে উলহ মালহেৰে পালন কৰে এই পোহনা উৎসৱ। এবাৰ অহা 23 জানুৱাৰী তাৰিখে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব পোহনা উৎসৱ। ধুবুৰী জিলাৰ অসম-বংগ সীমান্ত কামানডাঙ্গাৰ বাখৰিত অনুষ্ঠিত হ'ব লগা পোহনা উৎসৱৰ আজি লাইখুটা স্থাপন কাৰ্যসূচী। আন বছৰৰ দৰে এইবাৰো দেশীসকলৰ জাতীয় উৎসৱ পোহনা আয়োজনৰ বাবে পোকালাগি কামানডাঙ্গাৰ বাখৰিত চলিছে ব্যাপক আয়োজন। দেশী জনগোষ্ঠীয় মঞ্চ অসম আৰু দেশী যুৱ ছাত্ৰ মঞ্চ অসমৰ কামানডাঙ্গা, হাতীধুৰা, তামাৰহাট, ডিংডিঙা আৰু কুমাৰগঞ্জ আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব পোহনা উৎসৱ। দিনজোৰা কাৰ্যসূচীৰে পালন কৰা এই পোহনা উৎসৱত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দেশীসকলৰ ঘৰুৱা সা-সঁজুলি প্ৰদৰ্শন, দেশীসকলৰ লগতে আন জনগোষ্ঠীৰ খাদ্য সম্ভাৰ প্ৰদৰ্শন কাৰ্যসূচী কৰা হৈছে। এইবাৰ এই পোহনা উৎসৱৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক ৰাজদীপ বাইলং বৰুৱা আৰু ৰাজীৱ ভট্টাচাৰ্যীয়ে। নিশা বহুকেইজন নামজ্বলা শিল্পীৰ জৰিয়তে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব বুলিও আয়োজক সমিতিৰ সভাপতি শ্বেখ আব্দুল্লাই জানিবলৈ দিয়ে। লাইখুটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ইমদাদুল খণ্ডকাৰে। গোলকগঞ্জৰ পৰা আব্দুল মতেলেপ ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, আমি প্ৰত্যেক বছৰে দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ উদ্যোগত 5টা আঞ্চলিক মিলি আমি উলহ মালহেৰে আমাৰ জাতীয় উৎসৱ পুষ্ণা আমি পালন কৰি আছোঁ। এইবাৰ ষষ্ঠ বাৰ্ষিক। তো গতিকে যোৱাবেলিও আমাৰ এই অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক মাননীয় শ্ৰীযুত নিতুমণি শইকীয়াদেৱ আহিছিল। এইবাৰো আমি বিভিন্ন জ্যেষ্ঠ সাংবাদিকবিলাককো আমন্ত্ৰণ কৰিছোঁ। গতিকে আমি এইবেলি বিভিন্ন কাৰ্যসূচী হাতত লৈ আমি দেশী জনগোষ্ঠীয় মঞ্চৰ জাতীয় উৎসৱ হিচাপে আমি পালন কৰোঁ আৰু পালন কৰাৰ কাৰণে আমি যোজা চলাইছোঁ। যিহেতু আমিও এটা অসমীয়া জাতি, বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা আমাৰ দেশী জনগোষ্ঠী মানুহখিনিও এটা অংগ। গতিকে আমি সেই হিচাপে পুষ্ণা আমাৰ জাতীয় উৎসৱ হিচাপে আমি পালন কৰোঁ আৰু আমাৰ এই উৎসৱত আমাৰ যিখিনি দেশী খাদ্যৰ পৰম্পৰা, সেই পৰম্পৰা খাদ্যখিনি আমি যোৱাবাৰ যেনেকৈ কৰিছোঁ, ইয়াৰ আগতো যেনেবাৰ কৰিছোঁ, সেই হিচাপে আমি এইবাৰো আমাৰ চিদল চেকাটো থাকিবই, খাৰ থাকিব আৰু আমাৰ যিখিনি দেশীয়া খোৱাৰ আপ্যায়ন সেইখিনি আমি ব্যৱস্থা কৰিছোঁ। হয়, আপুনি ইতিমধ্যে গম পাইছে আমাৰ দেশী জনগোষ্ঠীৰ জাতীয় উৎসৱ আমাৰ এই কামানডাঙ্গা, ডিংডিঙা, তামাৰহাট, হাতীধুৰা আৰু কুমাৰগঞ্জ আঞ্চলিক যৌথভাৱে প্ৰতি বছৰে পালন কৰি আছোঁ। এইবাৰ আমাৰ ষষ্ঠ বাৰ্ষিকী। আমি দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান উদযাপন কৰিম। ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব, নাচ গান গীত বাদ্য হ'ব, লগতে আমাৰ কৃষি জনগোষ্ঠীয় খাদ্য সম্ভাৰ চবকে খোৱা হ'ব। এইদৰে আমি দিনটো উৎসৱটো পালন কৰিম। এই উৎসৱৰ জৰিয়তে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী কি আহ্বান জনাব? আমাৰ এটাই কথা, আমাৰ দেশীসকল অসমৰ বহুত পুৰণি জনগোষ্ঠী। ইয়াৰে বিভিন্ন কোচ, মেচ, নাচ, যোগী, ৰাজবংশী ইত্যাদি সম্প্ৰদায়ৰ পৰা ধৰ্মান্তৰ হোৱা মুছলমান। গতিকে আমি অসমৰ বিভিন্ন জনগোষ্ঠীসকলৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ এটা আমি অংগ। গতিকে আমি চবকে এই কথাটো জনাব খুজিছোঁ, আমি বৃহত্তৰ অসমীয়া জাতিৰ অংশ আৰু আমি সকলোৱে মিলি সমিল মিলেৰে সুন্দৰ অসম গঢ়ি তুলিম। কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ
উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম